লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংসদ কুইন ওজাৰ বিৰুদ্ধে ব্যাপক অভিযোগ। আপুনি পইচা দিয়ে যদি দিওঁ বুলি কওক, নিদিলে নিদিওঁ বুলি কওক। আপুনি আমাৰ মন্দিৰৰ অনুদান দিম বুলি নিদিলে। আপোনাৰ হৈ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছিলো। সমাগত লোকসভা নিৰ্বাচনক লৈ এতিয়া আহৰি নোপোৱা ব্যস্ততা প্ৰতিটো ৰাজনৈতিক দলৰ নেতা পালি নেতা। তেনে সময়তে বিজেপিৰ সাংসদ কুইন ওজাক তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল এখন গাঁওবাসীৰ মাজত। গুৱাহাটীৰ সাংসদগৰাকীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চলা সি কথাৰে গাঁওবাসীক ফুচলাই ভোট আদায় কৰাৰ অভিযোগ উত্থাপিত কৰিছে। হাজোৰ গড়পুত সদেকুচি জগদ্ধাত্ৰী মন্দিৰৰ বাবে সাংসদ পুঁজিৰ ধন আবণ্টন দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল সাংসদ কুইন ওজাই। কিন্তু সকলো ফুটুকাৰ ফেনত আজি কুপতি নেপালে ফুটা কৰি এটাও, যাৰ বাবে হাজোৰ গড়পুত সদেকুচি গাঁৱৰ ৰাইজে গুৱাহাটীৰ সাংসদ কুইন ওজাৰ বিৰুদ্ধে উজাৰিলে তীব্ৰ ক্ষোভ। আৱেগিক হৈ সাংসদগৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক বাক্যবান। আপুনি পইচা দিয়ে যদি দিওঁ বুলি কওক, নিদিয়ে যদি নিদিওঁ বুলি কওক। আপোনাৰ হৈ ঘৰে ঘৰে ভোট ভিক্ষা কৰিছিলোঁ। আপুনি আমাৰ মন্দিৰৰ অনুদান দিম বুলি নিদিলে। যিটো সময়ত দেশৰ প্ৰধানমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰ নামঘৰ সত্ৰ উন্নতিৰ কাৰণে গুৰুত্ব প্ৰদান কৰি আহিছে, তেনে সময়তে গুৱাহাটীৰ সাংসদ কুইন ওজাৰ বিৰুদ্ধে ঠগ প্ৰবঞ্চনাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে হাজোৰ গড়পুত সদেকুচি গাঁৱৰ ৰাইজে। বৰ্তমানে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সাংসদ কুইন ওজাৰ বিৰুদ্ধে এতিয়া এনেদৰেই এইসকল গাঁওবাসী সৰব হোৱা দেখিবলৈ পোৱা গ'ল, যাৰ পৰিণাম আগন্তুক লোকসভা নিৰ্বাচনত কিবা প্ৰভাৱ পৰাৰ কেতবোৰ উদয় হৈছে বহু প্ৰশ্ন। নিজে আহি দিম বুলি কৈ গৈছে, কিন্তু আজিকালি হ'ব না গেলিও লাগ নাপাম, থাকিলেও নাথা বুলি ক'ব। আপুনিতো বিজেপি কৰে। মই বানাহাটী পঞ্চায়তৰ 1 নম্বৰ বিজেপি। মই 1 নম্বৰ বিজেপিক ভাল পাওঁ। বিজেপিৰ বিৰুদ্ধেই মই আচৰণ কৰিলে মই সিহঁতক খুব বেয়া পাম। আৰু কুইন মোক নিজে জনাই একে জেগাত পুতাক আছিল, আহি পেলাই নিজে কাষত বহিলে কথা সুধি আছে। কি হ'ল পিছত আপোনালোক ঠগালে যে? ঠগালে মানে ঠগালে। এতিয়া একবাৰ তেখেতক হক ধৰিব পাৰিলে ডেঙে নেদাই 1 লাখ সুধি চালো হয়, দিয়ক কেব লাগিল হয়। আমি নিজেই বিজেপি, নিজেই হিন্দু। আৰু মুখ্যমন্ত্ৰী ফুলজাৰি মাৰি আছে, হিন্দু মন্দিৰ মছজিদ সব মানে উন্নতিকৰণ কৰিব। উন্নতি কি হ'ল? বেউন্নতি হ'ল। কি কৈছিল কুইন ওজাই? কি কৈছিল? কি ধৰ্ম মন্দিৰটো পূজা কৰি দিম বুলি কৈছিল, 10 লাখ টকা দিম বুলি। 10 লাখ টকা দিম? 10 লাখ টকা দিম বুলি দিলে নে? নাই, ক'ত দিলে? গেলিও লাগ নাপাম, থাকিলেও নাই বুলি ক'ব। আচল কথা এতিয়া মোৰ কথা হ'ল, কুইন ওজা বাইদেউক নিজ চক্ষু একদিন লাগ পালি তেখেতে পইচা দিয়ে নেদাই সেইটো প্ৰমাণ চাব লাগিছিল। আপুনি নিজে কৈ আহিছিল পইচা দিম বুলি। যদি দিয়ে পইচাটো মোকলাই দিয়ক, যদি নেদায় আজি নেদাম বুলি কওক। আপুনি ভোট খুজিব গৈছিল, কিন্তু আচলতে আপুনি মানুহটো হিচাপে জয় হোৱা নাই, কিন্তু দলৰ পৰাই জয় হৈছে। আমি জয় কৰাইছোঁ, এই বয়সতো এতিয়া আপোনাৰ হয় ভোট খুজি লৈছো অঞ্চলাই। বুজি পাইছি না? এতিয়া সেই মানুহ সেই ৰাইজ আজি প্ৰবন্ধিত কৰিলে না আপুনি ঠগালে। বেয়া লাগে মানে বয়াৰো সীমা নাই আৰু। তুমি এতিয়া মই এইটো এষাৰ কথাই ক'ব, তেওঁ নিজৰ যোগ্যতা অনুসৰণে জয় হোৱা নাই। আমি ৰাইজৰ পৰাই আৰু বিজেপি দলাই বহু ত্যাগ করছো, বহু যত্ন করছো, পরিশ্রম করছো, পড়ার এতিয়া
এমপি হবা পারছি। কি নাম আপনার খুড়া? মোৰ নাম শ্ৰী বশিষ্ঠ ডেকা। বাৰাহাটী পঞ্চায়তৰ 1 নম্বৰ কৰ্মী মই। 2022 বৰ্ষৰ আমাৰ যি জগদ্ধাত্ৰী পূজা আছিল গড়পুত গড়পুত সদয় গৈছে সাৰ্বজনীন শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা ঐতিহ্যমণ্ডিত আমাৰ এই জগদ্ধাত্ৰী পূজা। এই জগদ্ধাত্ৰী পূজাৰ যিটো এটা মাদকতা সৌন্দৰ্যতা এই অক্ষুণ্ণ ৰাখি আমাৰ স্বয়ং আমাৰ সাংসদ কুইন ওজা বাইদেউ আহি গুৱাহাটী সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা বাইদেউ আহি উপস্থিত হৈছেহি। বিশেষ অনুনয় বিনয় কৰাৰ পিছত তেখেত আহিল ইলেকশ্যনৰ পিছত আহি আমাৰ ৰাইজৰ মাজত যোৱা 22 বৰ্ষৰ আপোনাৰ 2/11/2022 ইংৰাজী তাৰিখ বুধবাৰে তেখেতে দুপৰীয়াৰ ভাগত আহি আমাৰ মাজত উপস্থিত হ'ল। তেখেতে সদল বলে আহি আমাৰ মাজত উপস্থিত হৈ জাক জমকতাৰে তেখেতক যিমান পাৰিলোঁ আমি শুশ্ৰূষা কৰিলোঁ, আপ্যায়ন কৰিলোঁ, সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তেখেতেও আমাৰ প্ৰতি দৃষ্টি ৰক্ষা কৰি তেখেতে আমাৰ ফালে চাই তেখেতে 10 লাখ টকা এটা চৰকাৰী অনুদান তেখেতৰ ফালৰ পৰা সাংসদ পুঁজিৰ ফালৰ পৰা ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত 2024 চন পালে তেখেতৰ কাৰ্যকাল শেষেই হ'ল। গতিকে সেই হোৱা স্বত্তেও তেখেতৰ পুঁজি আজিলৈকে নাপালোঁ। আমাৰ হাতত সেই প্ৰমাণ তেখেতে লিখিত প্ৰমাণ তেখেতে য'ত চহী কৰি দিছিলে তেখেতৰ স্বাক্ষৰ সম্বলিত প্ৰমাণ আমাৰ হাতত আছে। গতিকে আমি পইচাটো আজিলৈকে কোনো সংসূত্ৰই নোলাল। ঠগালে নেকি আপোনালোক? তেনেকুৱাই হ'ব চাগে। নহ'লেনো বাইদেউ ইমান এটা ধৰ্মীয় অনুষ্ঠানত পাপ পুণ্যৰ কথা য'ত জড়িত হৈ আছে সেই পাপ পুণ্যৰ কথা নাভাবি যদি ইমান এটা ডাঙৰ এমাউণ্ট এটা হিউজ এমাউণ্ট আমাৰ কৈ যায় তেতিয়া ৰাইজেও ভাবে যে আমি পইচাটো পাইছোঁ। কিন্তু আজিলৈকে মন্দিৰ আপোনালোকে দেখিছে সন্মুখত মন্দিৰ অসম্পূৰ্ণ মন্দিৰ থিয় হৈ আছে। সেইটো মানে ঠগবাজিৰে কাৰবাৰ হৈছে। মেইনলি ক'ব গ'লে কোনে ঠগালে? সেইটো কুইন ওজা বাইদেউৰ সাংসদ পুঁজি তেখেতেই ঠগালে। এইটো আচলতে আমি ৰিকুৱেষ্ট বহুবাৰ কৰা হৈছিলে। গতিকে সেই ৰিকুৱেষ্ট ৰক্ষা কৰিও তেখেতে এই লিখিত প্ৰতিশ্ৰুতি আমাক দিছিলে। তথাপিতো এই লিখিত প্ৰতিশ্ৰুতি মৰ্মে আজিলৈকে ইয়াত আমাৰ কোনো এটা আজিলৈকে কোনো তেওঁৰ প্ৰতিনিধি উপস্থিত নহ'ল। গতিকে আমি বাইদেউক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ আমি এই মন্দিৰ প্ৰাংগণৰ ফালৰ পৰা তেখেতে যাতে সুস্থ শৰীৰে জ্ঞানে আমাৰ এই অনুদানটো পুনৰ আমাৰ মাজলৈ ঠেলি দিয়ে তেখেতৰ নামটো যাতে ইয়াত জিলিকি থাকক তাৰে কামনা কৰিছোঁ। নাই এতিয়ালৈ তেখেতৰ কোনো আমি দেখাও নাই শুনাও নাই যে আমাৰ অঞ্চলটোত আহিছে তেখেতে পদাৰ্পণ কৰিছে। কোনো ভোটৰ সময়ত আহিছিল আৰু সেই জগদ্ধাত্ৰী পূজা 2022 বৰ্ষৰ 2 তাৰিখৰ যিটো আমাৰ নৱেম্বৰ তাৰপিছত আমি সেনেকৈ দেখা নাই। যদি কিবা তেখেতৰ ব্যক্তিগত কাৰ্যসূচীত কিবা আহিছে বা ৰাজনৈতিক কিবা কাৰ্য সেইটো আমি নাজানো, কিন্তু ৰাজহুৱা কামত সেনেকুৱা অহা আমি দেখা নাই। হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ প্ৰতিবেদন মাই নিউজ এনি।